মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বৰুৱা একাডেমীৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 3 নম্বৰ অধ্যায় তাৰে অনুশীলনী 3.5 আমি গোটেইকেইটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াত প্ৰশ্ন আছে 1, 2, 3 আৰু 4 চাৰিটা প্ৰশ্ন আছে। এই চাৰিটা প্ৰশ্ন আমি ইয়াতে আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলত দিয়া বোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। 1 নম্বৰত আমি লৈছো 53361। এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগে। তাৰ আগত আমাৰ এটা বস্তু ইয়াত জানি থব লাগিব যে 0 আৰু 0 পূৰণ কৰিলে কিমান হ'ব? 0 হ'ব। অৰ্থাৎ এইটো আমি ডাবল 0 দিব পাৰোঁ। তাৰপিছত 1 into 1 মানে কিমান? 1। 2 into 2 মানে 4। 3 into 3 9। 4 into 4 16। 5 into 5 25। 6 into 6 36। 7 into 7 49। 8 into 8 64 আৰু 9 into 9 81। এই কথা আমাৰ জানিব লাগিব। আমি কেনেকৈ উলিয়াম? ইয়াত যেহেতু আমাৰ এইটো হৰণ পদ্ধতিৰে কৰিব লাগিব। কোনটো হৰণ পদ্ধতি বুলি কৈছে? ইয়াতে দীৰ্ঘ হৰণ পদ্ধতিৰ দ্বাৰা আমাৰ এইটো সমাধান উলিয়াব লাগিব। তো দীৰ্ঘ হৰণ আমি কৰিব গ'লে প্ৰথমত আমাৰ কি কৰিব লাগিব? এই সংখ্যাটো ল'ব লাগিব 53361। এই সংখ্যাটো আমি এই পিছফালৰ পৰা আমাৰ কি কৰিব লাগিব? জোৰা বনাব লাগিব। ইয়াত আমাৰ 1 জোৰা 2 জোৰা 2 জোৰা লোৱাৰ পিছত এই 5ৰ জোৰা নাই, তেতিয়া আমি 1 0 দি জোৰা বনাই লম এনেকে। তাৰপিছত ইয়াত আমি এই 5ক আমি হৰণ কৰিম। ইয়াৰ ভিতৰত কোনটো দি আমি হৰণ কৰিম? এইটো নাম্বাৰবোৰ দি আছে যাতে যে 1 আৰু 1 যদি পূৰণ কৰা হয় 1 হয়, কিন্তু ইয়াতে 5 আছে, তেতিয়াহ'লে আমি 2 ল'ব পাৰোঁ। 2 দুগুণে 4। 3 কিয় ল'ব নোৱাৰোঁ? কাৰণ 3 3 গুণ 9 হৈ যায়। তো গতিকে আমি 3 ল'ব নোৱাৰোঁ। 3ৰ সলনি আমি 2 ল'ম। ইয়াতে 2 আৰু 2 এই 2 জায়গাত এই দুটা 2 বহাব লাগিব। তাৰপিছত আমাৰ এই দুটা পূৰণ কৰি আমাৰ ইয়াৰ তলত বহাব লাগিব। 2 দুগুণে 4। ইয়াত আমি 0 দিব পাৰোঁ। তাৰপিছত আমি এইটো মাইনাছ কৰিম। 5ৰ পৰা 4 গ'লে 1 থাকিব। তো ইয়াতে এই জোৰা আমি নমাই দিম। এটা এটাকে নহয়, জোৰা নমাব লাগিব। তো 133 আমি নমাই দিলোঁ। তাৰপিছত এই সংখ্যাটো আৰু এই সংখ্যাটো যোগ হৈ তলত নামিব। এই দুটা যোগ হৈ তলত নামিব। এতিয়া ইয়াতে যদি আমি 1ও দিওঁ, সাপোজ ধৰা হ'ল 4ৰ লগত যদি 1 দিওঁ তেতিয়া 41 হৈ যায়। ইয়াতে 1 দিব লাগিব। তো 1 দিলে কি হয়? 1ৰ লগত আকৌ এই ইয়াত যে 1 দিম, এই 1টো পূৰণ হ'ব। তেতিয়াহ'লে 1ৰ লগত 41 পূৰণ হ'লে 41 হ'ব। গতিকে 133 বহুত কম হ'ব। তেতিয়া 2ৰে পূৰণ কৰিলে কিমান হ'ব? ইয়াত হ'ব 82। তাৰপিছত আৰু কম থাকে, যদি 3 দিওঁ তেতিয়া কি হ'ব? 3 দিলে 3 3 গুণ 9, 3 4 গুণ 12, 129 হৈ যায়। তো 3 দিব পাৰি আমি। তেতিয়াহ'লে ইয়াত 3 দিলে ইয়াতেও 3 দিব লাগিব। এতিয়া 3ৰে এই 3ৰে আমি এই দুটা পূৰণ কৰিম। 3 3 গুণ 9, 3 4 গুণ 12। এতিয়া আমি মাইনাছ কৰি নমাই দিম। 3ৰ পৰা 9 নাযায়। 1 ধাৰ কৰিলে 13ৰ পৰা 9 গ'লে 4। ইয়াতে 2 ৰ'ল, এতিয়া 4 বাচিব আৰু এই জোৰা আমি নমাই দিম এতিয়া 61। তেতিয়া এইটো আমাৰ কি হ'ব? এইফালে 4টো ডাইৰেক্ট নামিব। 3টো আৰু এই 3 আৰু এই 3 যোগ হৈ তলত 6 নামিব। এতিয়া ইয়াতে 1 আছে, তেতিয়াহ'লে ইয়াত আমাৰ দেখা যাব যে 1 কোনটোত আহে? 1 এইটোতো আহে, এইটোতো আহে। গতিকে 1টো আমি এইটো হিচাপত লওঁ, নিমিলিলে আমি সেইটো ল'ম। 1 ইয়াতে এটা, ইয়াতে এটা, এই দুটাৰ ভিতৰত। এতিয়া এই 1ৰে আমি এই গোটেইখিনিক আমি পূৰণ কৰিম। 1 1 গুণে 1, 1 6 গুণে 6 আৰু 1 4 গুণে 4। তেতিয়া কি হ'ব? মাইনাছ কৰিলে 0 হ'ব। তেতিয়া ইয়াত যিটো আমাৰ এনসাৰ ওলাল, এইটো হ'ব আমাৰ বৰ্গমূল। তেতিয়াহ'লে আমি বৰ্গমূল কিমান পালোঁ? বৰ্গমূল 231। এনেকৈ আমাৰ বৰ্গমূল উলিয়াব লাগিব। এতিয়া আমি 2 নম্বৰটো লওঁ। 2 নম্বৰত আমাৰ দিয়া আছে 16641। তো এইটো আমি 1 6
6 4 1 আমি ললো তাৰপিছত আমি এইটো জোড়া বনাম এক জোড়া তাৰপিছত দুই জোড়া হল এক বাছে তেতিয়াহ'লে শূন্য দি আমি জোড়া বনাই ললো এতিয়া একক আমি ইয়াৰ ভিতৰত কিহেৰে হৰণ কৰিম 1 এৰে তেতিয়াহ'লে 1 এটা এই দুটা পূৰণ কৰিলে হ'ব 1 তাৰপিছত ইয়াৰ ভিতৰত আমাৰ 1 আছিলে 1 1 পূৰণ কৰিলে 1 হয় এটা আমি 1 লৈছো তেতিয়াহ'লে ইয়াতে আমাৰ মাইনাস কৰিলে এটো একো নাথাকিব আমি এই জোড়াটো নমাই দিম তেতিয়া 66 এতিয়া এটো 1 আৰু 1 যোগ হৈ তলত 2 হ'ব এতিয়া ইয়াতে 2 এর লগত 1 বহালে 21 হ'ব 1 21 গুণে 21 হ'ব কিন্তু 1 লব নোৱাৰো আমি কি লম ইয়াতে 3 ললে 3 23 গুণ 69 হৈ যায় 3 লব নোৱাৰো 2 লম আমি 2 দুগুণে 4 2 দুগুণে 4 যদি আমি 3 ললো হয় তেতিয়াহ'লে কিমান হ'ব ইয়াতে 23 হ'ব যেতিয়া 3 আৰু 23 পূৰণ কৰিলে কিমান হ'ব 3 3 9 আৰু 3 দুগুণে 6 69 হ'ব বেছি হৈ যাব আমি লব নোৱাৰো এটো লব নোৱাৰো তেতিয়া আমি মাইনাস কৰি দিও ইয়াতে 2 হ'ব ইয়াতে 2 হ'ব 22 বাকি থাকিব তাৰপিছত 41 নামিব এতিয়া এই 2 ডাইৰেক্ট নামিব এইটো 2 আৰু এইটো 2 যোগ হলে 4 হ'ব ইয়াতে তেতিয়াহ'লে আমি ইয়াতে কিমান দিব পাৰো এতিয়া ইয়াতে যেহেতু 1 আছে ডাঙৰ এটা সংখ্যা তেতিয়াহ'লে আমি 9 ব্যৱহাৰ কৰিব পাৰো কাৰণ 9 ত 1 আছে তেতিয়াহ'লে ইয়াতে 9 দিলে ইয়াতে দিব লাগিব 9 9 গুণ 81 1 হাতত গল 8 9 4 গুণ কিমান হয় 36 আৰু 8 এ কিমান হ'ব 44 44ৰ 4 হাতত 4 তাৰপিছত 9 দুগুণে 18 আৰু 4 এ 22 হ'ব এতিয়া মিলি যাব 0 হ'ব এতিয়া বৰ্গমূল আমি কিমান পালো বৰ্গমূল এইটো হ'ব বৰ্গমূল এইখিনি 129 এতিয়া 3 নম্বৰটো লও 3 নম্বৰটো হল 4489 তেতিয়াহ'লে ইয়াত 4489 আমি জোড়া বনাও এইটো জোড়া দুই জোড়া এটা হৈছে এতিয়া আমি প্ৰথম জোড়াটো কিহেৰে হৰণ কৰিম যাতে 44 এর ওচৰত যায় তেতিয়া আমাৰ ইয়াতে যেটো আছিল ইয়াত চাব লাগিব যে 5 5 গুণ 25 6 6 গুণ 36 7 8 গুণ 49 44 তকৈ বেছি হৈ যায় তো লব নোৱাৰো আমি 6 লম 6 এর হৰণ কৰিম তেতিয়া 6 6 6 6 গুণ 36 হ'ব এতিয়া আমি মাইনাস কৰি দিম 4 পৰা 6 না যায় 1 ধাৰ প্লাস 14 পৰা 6 গলে 8 তেতিয়া ইয়াতে নামিব জোড়া 89 এতিয়া 6 ইফালে 12 হ'ব অৰ্থাৎ 6 আৰু এই 6 আৰু এই 6 যোগ হলে 12 হ'ব এটা এইফালে আছে 9 তেতিয়ালে এইকেইটা আমাৰ চাব লাগিব 9 কোনটোত আহে ইয়াতে 7 7 গুণ 49 ত 9 আহে তেতিয়ালে 7 আমি লব পাৰি আমি যদি 7 লওঁ 7 7 গুণ 49 9 7 দুগুণে 14 আৰু 4 এ 18 8 হয় আৰু 7 1 গুণে 7 আৰু 1 এ 8 হাতত 1 আছিলে গতিকে আমাৰ মিলি গৈছে এতিয়া হ'ব এইটো হ'ব বৰ্গমূল therefore বৰ্গমূল মান পালো আমি 67 এতিয়া আমি 4 নম্বৰটো লৈছো 4 নম্বৰত আমাৰ আছে 11025 এইটো 11025 এক জোড়া দুই জোড়া আৰু এটা বাছিল 0 দিলো আমি জোড়া বনাই ললো তেতিয়া এই 1ক আমি এই জোড়া মানে 1 এইটো কিহেৰে হৰণ কৰিব পাৰি 1 এৰে তেতিয়ালে 1 1 গুণে পূৰণ কৰি 1 হ'ব আমি মাইনাস কৰিলে এইটো গুচি যাব 1 তাৰপিছত এইফালে আমি জোড়া নামাম 10 তেতিয়ালে 10 জোড়া নামিল এইটো 1 যোগ হলে 2 হ'ব এতিয়া ইয়াতে যিকোনো এটা সংখ্যা দিলেও আমাৰ কি হ'ব এইফালে 20 এর উপৰত যাব কিন্তু ইয়াত আছে 10 বেছি হৈ যায় এতিয়া আমি কি কৰিম তেতিয়া আমাৰ হৰণ নগলে তেতিয়া শূন্য এটা ইয়াতে দিব লাগিব আৰু ইয়াতেও শূন্য এটা দিব লাগিব কাৰণ ইয়াতকৈ সৰু হৈ যায় তেতিয়া শূন্য দিলে 20 হল এতিয়া আমি গোটেইকেইটা ধৰিব লাগিব এইটো জোড়া নমাব লাগিব তেতিয়া এইটো জোড়া নমালেও তেতিয়া গোটেইখিনি ধৰিলে আমাৰ শূন্য এটা ওপৰত যাব তেতিয়া ইয়াত লাষ্টৰ অংকটো 5 আছে তেতিয়ালে আমাৰ ইয়াতে 5 দিলেহে 5 আহিব আমাৰ যেটো পূৰণ হিচাপত আছিল যে 5 5 গুণ 25 ৰ 5 আৰু 5 শূন্য গুণে 0 হাতৰ 2 2 5 1 2 গুণে 10 তেতিয়া মিলি যাব
এতিয়া বৰ্গমূলটো হ'ব কিমান? বৰ্গমূলটো এইটো হ'ব 105। আমি 5 নম্বৰটো লৈছো 7056। ইয়াতে 7056 এক জোড়া দুই জোড়া। আমি 70ক কিহেৰে হৰণ কৰিব পাৰিম? যেনেকৈ আমাৰ 6 6 গুণ 36 হয়, 7 7 গুণ 49 হয়, 8 8 গুণ 64। তেতিয়াহ'লে 9 9 গুণ 81 হৈ যায়, বেছি হৈ যায়। আমি কিহেৰে দিম? 8এৰে দিম, কাৰণ 8 8 পূৰণ কৰিলে কিমান হ'ব? 64 হ'ব, 70তকৈ কম হ'ব। এতিয়া আমি কি কৰিম? মাইনাছ কৰি দিম। 0ৰ পৰা 4 নাযায়, 1 ধাৰ কৰিলে 10ৰ পৰা 4 গ'লে 6, ইয়াত 6 ৰ'ল, 6ৰ পৰা 0 গ'লে 6 গ'লে 0। আমি জোড়া নামাম 56। এতিয়া 8 আৰু 8 যোগ কৰিলে কিমান হ'ব? 16। তলত 16 নামিব। এতিয়া ইয়াতে আছে 6, তেতিয়াহ'লে আমাৰ যিকেইটা অংক আছিলে সেইকেইটাৰ পূৰণফল কিমান আছিলে? 6 কোনটোত আহে? 6 আহে আমাৰ 4ত। আমি 4 দি চাওঁ। ইয়াতে যদি 4 দিওঁ, ইয়াতে দিব লাগিব 4 4 গুণ কিমান হয়? 16 6, 4 6 গুণ 24, হাতৰ 1 25ৰ 5, হাতত 1 2, 4 1 গুণ 4 আৰু 2 6। এতিয়া মিলি গৈছে, এইটো হ'ব আমাৰ বৰ্গমূল। বৰ্গমূল 84। এতিয়া আমি 6 নম্বৰটো কৰো। 6 নম্বৰত আমাৰ দিয়া আছে 28224। 28224। এতিয়া আমি এইটো জোড়া বনাই লওঁ। প্ৰথমত 1 জোড়া 2 জোড়া, ইয়াতে আমি 0 দিব পাৰো। তাৰপিছত 2ক আমি হৰণ কৰিম কিহেৰি? ইয়াত আমি লিখিছিলো যে 1 আৰু 1 গুণ কিমান হয়? 1 হয়। 2 দুগুণে 4 হয়, গতিকে 2ৰ বেছি হৈ যায়, এইটো আমি ল'ব নোৱাৰো। 1এৰে আমি হৰণ কৰিব লাগিব। ইয়াত আমি কি কৰিম? প্ৰথমত 1এৰে আমি হৰণ কৰিম। 1 এটা, ইয়াতে এটা, ওপৰত। এতিয়া 1 1 গুণে কিমান হ'ব? 1। তাৰপিছত আমি 2ৰ পৰা 1 মাইনাছ কৰি দিলে 1 থাকিব। আমি এই জোড়াটো নমাই দিম। তেতিয়া আমাৰ 1 আৰু 1 যোগ হৈ তলত নামিব। এই জোড়াটো আমি পিছত নমাম। এতিয়া 182ক আমি হৰণ কৰিম, যাতে ইয়াতে যি সংখ্যা আমি বহাম ইয়াতে সেই সংখ্যাৰ লগত ওপৰৰ সংখ্যা একে হ'ব। এইটোৰ লগত পূৰণ কৰিলে যাতে এইটোৰ ওচৰা-ওচৰি হয়, তেতিয়া সেনেকুৱা সংখ্যা আমাক কি পূৰণ কৰিব লাগিব। তো আমি কি ল'ব পাৰি? 5 ল'লে 25 হয়, তেতিয়া 5 25 গুণ 125 হয়, তেতিয়া 125 182তকৈ বহুত কম হৈ যায়। 6 ল'লে কিমান হ'ব? 26। 6 26 গুণে কিমান হ'ব? তেতিয়া 6 26 গুণে হ'ব আমাৰ হেৰি হৈ যাব 26 6। 6 6 গুণ 36ৰ 6 হাতত 3, 6 দুগুণে 12, 3 15, 156 হ'ব। তেতিয়াহ'লে আমি যদি 7 দিওঁ, তেতিয়া 7 হ'লে কিমান হ'ব? 27 আৰু 7 হ'ব। 7 7 গুণ 49ৰ 9, হাতত 4, 7 দুগুণে 14 আৰু 4 কিমান হ'ব? 14 আৰু 4 18, 189 হৈ যাব, বেছি হৈ যাব, এইটো ল'ব নোৱাৰি। আমি ল'ম এইটো 6 ল'ম। আমি ইয়াতে 6 ল'লে ইয়াতেও 6 দিব লাগে। 6 6 গুণ 36ৰ 6, হাতত 3, 6 দুগুণে 12 আৰু 3 15। এতিয়া আমি মাইনাছ কৰি দিওঁ। 2ৰ পৰা 6 নাযায়, 1 ধাৰ কৰোঁ। 12ৰ পৰা 6 গ'লে 6, ইয়াতে 7, 7ৰ পৰা 5 গ'লে 2। তো এতিয়া এই জোড়া নমাই দিব লাগিব 2 4। এতিয়া 2 ইয়াতে কি হ'ব? আমি এইটো 6 ইয়াতে নমালে 12 হ'ব। 6 আৰু 6 যোগ হৈ 12 হ'ব। 12ৰ 2 লিখিম ইয়াতে, আৰু 2 হাতত যিটো 1 আছিলে সেই 1টো ইয়াৰ লগত যোগ হ'ব, তেতিয়া 3 হ'ব। ইয়াতে 3 32 হ'ব। এতিয়া আমি ইয়াত 4 আছে, 4 থকাৰ কাৰণে আমাৰ এনেকুৱা সংখ্যা ল'ব লাগিব যাতে 4টো আমাৰ মিলে। তো ইয়াত আমাৰ চাব লাগিব 4 কোনটোত আহে। 4 আমাৰ 8ত আহে, 8 দি চাওঁ। আমাৰ ইয়াতেও 4 আহে, কিন্তু আমি এইটো নলওঁ, ডাঙৰ সংখ্যা যিহেতু এইটো আমি 8 ল'ম। তেতিয়াহ'লে ইয়াতে 8 দিলোঁ, ইয়াতে 8 দিলোঁ। 8 8 গুণ 64, 4 হাতত 6, 8 দুগুণে 16 আৰু 6 22ৰ 2, হাতত 2, তাৰপিছত 8 3 গুণ 24 আৰু 2 26। এতিয়া আমাৰ মিলি গৈছে। এতিয়া বৰ্গমূলটো হ'ল ওপৰৰ এইটো হ'ব বৰ্গমূল। therefore বৰ্গমূল 168। এইখিনি আছিল আমাৰ 1 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 2 নম্বৰৰ কেইটা সমাধান কৰোঁ আহা।
2 নম্বৰত কিছু মান নিৰ্ণয় কৰা। তো ইয়াতে আমাৰ 1 নম্বৰত হৈছে √53361, 2 নম্বৰত 116964। এই প্ৰত্যেকৰে বৰ্গমূল উলিয়াব লাগিব। √, দিয়া আছে যেহেতু √, থাকিলে বৰ্গমূল উলিয়া বুজোৱা হয়। এতিয়া আমি এই সংখ্যাটোৰ বৰ্গমূল উলিয়াম। এতিয়া 53361 আমি আগৰ দৰে উলিয়াম যে কি আছিলে জোড়া বনাব লাগে, 1 জোড়া 2 জোড়া আৰু 0 দিয়ে এইটো জোড়া বনালো। এতিয়া আমি এই 5ক হৰণ কৰিম কিহেৰে? এতিয়া আছিলে আমাৰ আমি 2ৰে কৰিব পাৰো, 1ৰে নহয়। 2 দুগুণে 4 হ'ব, 5তকৈ কম হ'ব। এতিয়া আমি মাইনাস কৰি দিওঁ, 1 থাকিব আৰু এই জোড়া নামি আহিব। এতিয়া 2 আৰু 2 যোগ কৰিলে 4 হ'ব। তেতিয়াহ'লে 133ৰ ওচৰত যোৱাকৈ আমি যদি ইয়াতে সংখ্যা ধৰো, কিমান ধৰিব পাৰোঁ? 3 হ'লে 3 40 গুণ 120 হয়। 3 বাৰ দিব পাৰি আমি, 3 3 3 3 গুণ 9, 3 4 গুণ 12। তেতিয়াহ'লে ইয়াৰ পৰা বাচিব কিমান? 4, অৰ্থাৎ 3ৰ পৰা 9 নাযায়, 1 ধাৰ কৰিলে 13ৰ পৰা 9 গ'লে 4। তাৰপিছত আমি এইটো তলত নামাম, 4 আৰু এই 3 যোগ হৈ 6 হ'ব। তাৰপিছত এই জোড়া নামাব লাগিব, ইয়াতে 461 নামালো। এতিয়া আমি লাষ্টত 1 থকাৰ কাৰণে আমাৰ 9 9 গুণ 81 1 আহে। এতিয়া 9 ল'লে আমাৰ নিমিলিব, কাৰণ এইটো সৰু সংখ্যা এটা। ইয়াতে আমাৰ 1 ল'লে মিলিব, কাৰণ 1 আৰু 1 পূৰণ কৰিলে কিমান আহে? 1 আহে। 1 দিলে 1 1 গুণ 1, 1 6 গুণে 6 আৰু 1 4 গুণে 4 মিলি যাব তেতিয়া। তো ইয়াতে আমাৰ মিলি গ'ল। এতিয়া ইয়াৰে বৰ্গমূলটো কি হ'ব? ইয়াত যেহেতু ৰুট দিয়া আছে, এনেকৈ আমি কৰিব পাৰোঁ। যেটো আমাৰ সংখ্যা ওলাইছে এইটো হ'ব 231, এইটো স্কোয়ার হ'ব। অর্থাৎ বর্গমূল মানে সংখ্যাটো ডাবল পূরণ হয়, অর্থাৎ স্কোয়ার হয়। তো আমি জানো স্কোয়ার রুটে ক্যান্সেল যায়, তেতিয়া বর্গমূলটো হ'ব 231। এতিয়া 2 নম্বৰটো আমি কৰোঁ। 2 নম্বৰত আমাৰ দিয়া আছে √16964, 11964, 1 জোড়া 2 জোড়া 3 জোড়া হল। এতিয়া আমি 11 হরণ করিম 3 রে, কারণ 3 রে দিলে 3 3 গুণ 9 হয়, 4 হলে 4 4 গুণ 16 হবো, বেশি হয়ে যাব। এতিয়া আমি মাইনাস করে দিই। এতিয়া 11 পৰা 9 গলে 2, 6 আৰু 9 এই জোড়া নমাই দিলো। 3 ইয়াতে, 3 আৰু 3 যোগ হলে 6 হ'ব। 6 হলে আমি 269 ভিতৰত কিমান বাৰ যাব? 6 ইয়াতে যিকোনো এটা সংখ্যা বহালে যদি আমি হেৰি কৰো 5 বহাও, তেতিয়া 5 60 গুণ কিমান হয়? 3 হৈ যায়, বেছি হৈ যায়। তেতিয়াহ'লে আমাৰ 4 বহালে কিমান হ'ব? 4 আৰু 64 আৰু 4 পূৰণ কৰিলে কিমান হয়? 4 4 গুণ 16, 4 6 গুণ 24, 24 আৰু 1 25। তেতিয়া আমি এইটো ল'ব পাৰোঁ, 4 ল'ব পাৰোঁ। 4 4 গুণ 16, 4 6 গুণ 24, 7 1 25। তেতিয়া 9 পৰা 6 গ'লে 3, 6 পৰা 5 গ'লে 1। এতিয়া এই জোড়া নমাই দিলো 64, আৰু ইয়াতে হ'ব 6, এই 4 আৰু 4 যোগ হলে 8। এতিয়া আমি 4 থকা সংখ্যাটো লম, 2 দিলে 4 হ'ব, 2 দুগুণে 4, 2 8 গুণ 16, 6 হাতত 1, 2 6 গুণ 12, 1 13। এইটো মিলি গ'ল। তো ইয়াতে আমি লিখিম √342, এইটো স্কোয়ার হ'ব। স্কোয়ার রুট ক্যান্সেল হ'ব, 342। আমি জানো স্কোয়ার রুটে সদায় ক্যান্সেল যায়। এইটো হল বর্গমূল। এতিয়া 3 নম্বৰটো আমাৰ 3 নম্বৰত দিয়া আছে √7225। এইটো যদি আমি কৰোঁ 7225, 1 জোড়া 2 জোড়া হল। তো 72 আমি এইটো হরণ কৰিম কিহেৰে? 72ক আমি 8 এৰে হৰণ কৰিম, কাৰণ 8 8 গুণ 64 হয়। এতিয়া মাইনাস কৰিলে 2 এর পৰা 4 নাযায়, 12 পৰা 4 গ'লে 8। ইয়াত 6 হল, 6 পৰা 6 গ'লে 0, 2 আৰু 5 এই জোড়া নমালো। এতিয়া 8 8 যোগ হলে 16 হ'ব, আৰু ইয়াতে যেহেতু 5 আছে আমি ইয়াতে 5 ল'ব লাগিব, কাৰণ 5 5 গুণ 25ত 5 আহে। 5 6 গুণ 30 আৰু হাতত 32, 2 হাতত
3 5 1 5 3 8 এইটো আমাৰ মিলি গ'ল। এতিয়া বৰ্গমূল হৈছে √85 স্কোয়ার, এটা স্কোয়ার রুট ক্যান্সেল হব, 85 বর্গমূল হব। তাৰপিছত 4 নম্বৰটো, 4 নম্বৰত আছে √831744, 831744 আমি 1 জোড়া 2 জোড়া 3 জোড়া বানালো। তেতিয়া আমাৰ 83 কে আমি হৰণ কৰিব পাৰো 9 ৰে, কারণ 9 9 গুণ 81 হয়, 81 3 ৰ পৰা 2 1 গলে 2, এই জোড়া নমাই দিও আমি। তেতিয়া কি হব 9 আৰু 9 যোগ হলে 18 হব। তেতিয়া ইয়াতে আমাৰ কিমান বাৰ যাব, এবাৰ যাব, কারণ ইয়াতে 1 দিলে 181 হয়, 1 1 গুণ 1 1 8 গুণ 8 1 1 গুণ 1, তো 217 পৰা এখানে মাইনাস করে দিও, 7 পৰা 1 গলে 6, 1 ধার করো, 11 পৰা 8 গলে 3, আৰু এই জোড়াটো নমাব লাগিব, জোড়া হল 4 4। এতিয়া ইয়াতে 1 8 ডাইরেক্ট নামিব, 1 আৰু 1 যোগ হৈ 2 হ'ব ইয়াতে। এতিয়া ইয়াতে 4 আছে, আমি 2 দি মিলাব লাগিব, 2 দুগুণে 4, আকৌ 2 দুগুণে 4, 2 8 গুণ 16 6, হাতত 1, 2 1 গুণ 2 1 3, এতিয়া আমাৰ মিলি গৈছে। তো ইয়াতে আমাৰ হ'ব এইটো 9 1 2 হোল স্কোয়ার, স্কোয়ার রুট ক্যান্সেল গলে 9 1 2, এটা হব বর্গমূল। 5 নম্বরটা হচ্ছে √78145 78145 1 জোড়া 2 জোড়া 3 জোড়া। তেতিয়া 78 আমি হরণ করিম 8 এর, কারণ 9 রে করলে 81 হব, 8 8 গুণ 64 64। এতিয়া ইয়াত মাইনাস করে দিও, 8 পৰা 4 গলে 4 থাকিব, ইয়াতে 1 আৰু এই জোড়া নমাই দিলো। এতিয়া 8 8 যোগ হলে হব 16। এতিয়া 1414 আছে ইয়াতে, ইয়াৰ ভিতৰত আমি ইয়াতে যিকোনো সংখ্যা বহালেও 160 হব, 60 ওপৰত হব। এতিয়া কিমান বাৰ দিয়া যায়, তো ইয়াত আমি কিমান বাৰ দিব পাৰো, যদি 5 বাৰ দিও তেতিয়া 165, তেতিয়া 5 হব, 5 5 গুণ 25 5, 5 6 গুণ 30, 32 2, 5 1 গুণ 5 আৰু 3 8 হয়, কম হৈ যায় বহুত। তেতিয়াহলে আমি হেৰি দিও, আমি 8 দিলো, 8 5 গুণ 40, ইয়াতে সরি 8 8 গুণ 64, ইয়াতে 8 দিলে ইয়াতেও দিব লাগিব, তো 8 8 গুণ 64 4, হাতত 6, 8 6 গুণ 32, 8 6 গুণ 48 আৰু 6 54 4, হাতত 5, 8 1 গুণ 8 5 13, এটোৱে মিলি যাব। অর্থাৎ আমি 8 বার দিব পারি, 8 8 8 গুণ 64 4, হাতত 6, 8 6 গুণ 48 আৰু 6 54 4, হাতত 5, 8 1 গুণ 8 5 13, 4 পৰা 4 গলে 0, 1 পৰা 4 নাযায়, 1 ধার কৰিলে 11 পৰা 4 গলে 8, তেতিয়া আৰু নাথাকে, এই জোড়াটা আমি নমাই দিলো। এতিয়া 1 এতিয়া 8 আৰু 8 যোগ কৰিলে কিমান হব, 16 6, হাতত 1, 6 1 ইয়াতে 7 হব। তেতিয়া ইয়াত আছে 6, আমি 6 কিহেৰে মিলাম, ইয়াতে যিকোনো এটা সংখ্যা দিলে 6 মিলিব লাগিব, সেইটো সংখ্যাটো কি হব, 6 কোনটোত আহে, 4 4 গুণ 6 আহে, তেতিয়াহলে 4 দিও আমি, 4 4 4 4 গুণ 16 6, হাতত 1, 4 6 গুণ 24 1 25 5, হাতত 2, 4 7 গুণ 28 আৰু 2 30, 0 হাতত 3, 4 1 গুণ 4 আৰু 3 7, তেতিয়া আমাৰ মিলি গৈছে √884, এইটো হল আমাৰ বর্গমূল, স্কোয়ার রুট ক্যান্সেল, তেতিয়া 884 হব। তো এইটো আছিল 5 নম্বৰ, এটা আমি 6 নম্বৰটো লৈছো। 6 নম্বৰত আমাৰ আছে √974169 974169, 1 জোড়া 2 জোড়া 3 জোড়া। তো ইয়াতে আমি 9 রে হরণ করিম, 9 9 গুণ 81, তেতিয়াহলে ইয়াত হব 7 পৰা 1 গলে 6, 9 পৰা 8 গলে 1, আৰু এই জোড়া নমাই দিও 41। তো ইয়াতে কিমান হব, 9 আৰু 9 যোগ হৈ 18 হব। এতিয়া ইয়াতে আমি যিকোনো সংখ্যা দি মিলাও, 18 লগত যদি আমি
হেৰি দিওঁ 7 দিওঁ, ইয়াৰ ষোল্লশ 41 ওচৰা-ওচৰি হ'ব লাগে। 7 গুণ 49 9 হাতত 4 7 8 গুণ 56 আৰু 4 60 শূন্য হাতত 6 7 গুণ 7 6 13। এতিয়া বহুত কম হৈ গ'ল, আমি 7 নিদিওঁ 8 দিব 188 8 8 গুণ 64 4 হাতত 6 8 গুণ 64 আৰু 6 70 শূন্য হাতত 7 8 গুণ 8 7 15। এটা মিলি যাব। তো ইয়াতে আমি 8 বার দিলে মিলে, অর্থাৎ ওচৰা-ওচৰি হয়। 8 8 গুণ ইয়াতে আমাৰ এইখিনি হ'ব 1504। তো ইয়াত এক ধাৰ কৰিলে 11 বাৰ 4 গ'লে 7, ইয়াত 3 ইয়াত 1। তাৰপিছত আমি এইটো জোৰা নমাই দিওঁ। এতিয়া 8 আৰু 8 যোগ কৰিলে 16 6 আৰু ইয়াতে 8 আছে, 8 হাতৰ 1 9 আৰু ইয়াতে 1। তো ইয়াতে 9 আছে, আমি মিলাই দিম 3 3 গুণ 9 আহে, 3 দিলে নিমিলিব আৰু 9 আহে কোনটোত 7ত 9 আহে, 7টো আমি দি দিম। 7 7 গুণ 49 9 হাতত 4 7 6 গুণ 42 42 আৰু 4 46 6 হাতত 4 7 9 গুণ 63 আৰু 4 68 7 হাতত 6 আৰু 7 1 গুণ 7 আৰু 6 13। এতিয়া মিলি গ'ল, এইটো হ'ল বৰ্গমূল। এতিয়া ৰুট অভাৰ 9 8 7 স্কোয়ার 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 ক্যান্সেল 9 8 7 টো হল বর্গমূল। তো এইখানে আছিল 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 3 নম্বৰ প্ৰশ্ন আৰু 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 3 নম্বৰ প্ৰশ্নটোত কৈছে এটা বনভোজৰ দলত যিমানজন অংশগ্ৰহণকাৰী আছিল প্ৰত্যেকে সিমানটাকৈ 25 পইচাৰ মুদ্ৰা আৰু তাৰ দুগুণকৈ 5 পইচাৰ মুদ্ৰা জমা দিয়াত মুঠতে হলগৈ 154.35 টকা। দলটোত কিমানজন অংশগ্ৰহণকাৰী আছিল আৰু প্ৰতিজনে কিমান টকাকৈ জমা দিছিল। তো আমি ইয়াতে লিখিছো মুঠ টকাৰ পৰিমাণ হল 154.35 টকা। এইখিনি হল টকা। এতিয়া টকাখিনিক আমি পইচাৰে যদি হলনি কৰো, পইচা বনাও, তেতিয়া 100ৰে পূৰণ কৰিব লাগিব, কাৰণ আমি জানো 1 টকাত কিমান পইচা হয় 100 পইচা হয়। তেতিয়াহ'লে 154.35 ইনটু 100, এতিয়া কি হ'ব 100ৰে পূৰণ কৰিলে এইখিনি পইচা হ'ব। পইচা আমি লিখিলো। তো এইখিনি 100ৰে পূৰণ কৰিলে দশমিকটো উঠি যাব অকল, ইয়াতে 15435 পইচা হ'ব। তেতিয়া টকাৰ হলে আমি পইচা বনাই ললো। এতিয়া আমি ধৰি লওঁ, ধৰা হল মুঠ অংশগ্ৰহণকাৰী আছিল অংশগ্ৰহণকাৰী হ'ব অংশগ্ৰহণকাৰী x জন। তো x জনে 25 ইয়াতে কৈছে 25 পইচা, যিমানজন আছে একজন আছে, একজনে কি কৰিছিল সিমানটাকৈ, অৰ্থাৎ যিমানজন মানুহ আছিল সিমানটাকৈ কি কৰিছিল 25 পইচাৰ মুদ্ৰা দিছিল। তেতিয়াহ'লে এজনৰ হাতত কিমান টকা থাকিব? তেতিয়াহ'লে ইয়াত থাকিব এজনৰ টকাৰ পৰিমাণ এতিয়া হ'ব 25ৰ লগত x পূৰণ হ'ব, এইখিনি টকা হ'ব এজনৰ হাতত। আকৌ কি কৈছিল যে যিমানজন মানুহ আছিল সিমানজনৰ দুগুণকৈ 5 পইচাৰ মুদ্ৰা জমা দিছিল। তো সেইখিনি যোগ হলে কি হ'ব মুঠ টকা হ'ব এজনৰ। এতিয়া আমি সেইটো লিখি লওঁ যে x জনে 5 পইচাৰ মুদ্ৰা 5 পইচাৰ মুদ্ৰা 5 পইচাৰ মুদ্ৰা একজনে 5 পইচাৰ মুদ্ৰা দুগুণকৈ জমা দিয়াত তেতিয়া এজনৰ হাতত টকা হ'ব, এজনৰ টকাৰ পৰিমাণ হ'ব, টকাৰ পৰিমাণ আগত আছিলে কিমান 25x, আৰু এতিয়া কিমান পাম যে x জনে 5 পইচাৰ মুদ্ৰা জমা দিছিল 2 গুণকৈ,
x জনের 2 গুণ করি এটা এইখিনি হব মোট টাকার পরিমাণ এজনের হাতত টাকা এটা কি হব 5x প্লাস ইয়াতে কি হব 10x তো এইখিনি হব এজনের হাতত টাকা মোট টাকার পরিমাণ এতিয়া আমি কি কৰিম এতিয়া আমাৰ প্ৰশ্ন যিদৰে কৈছে প্ৰশ্ন মতে যে 25x প্লাস 10x এইখিনি এজনৰ হাতত টকা এতিয়া টকা জমা দিছিল x জনে তো গোটেইখিনি টকা x জনে জমা দিছিল x জনৰ কিমান হ'ব এজনৰ লগত পূৰণ কৰিলে x কাৰণ প্ৰত্যেককে সমানকৈ দিছিলে তো একজন মানুহ আছিল এজনে ইমান দিলে এইখিনিৰ লগত যদি আমি পূৰণ কৰো ধৰা হল এজনে 5 জন মানুহ আছে তাৰে এজনে 10 টকা কৈ দিছিল তো 5 জনৰ কিমান হ'ব 5 10 গুণ 50 হ'ব এজনৰ টকাখিনি আমি পূৰণ কৰিব লাগিব এতিয়া ইয়াতে একজন মানুহ আছিল একজনৰ লগত আমি এজনৰ টকাখিনি পূৰণ কৰিছো তাৰপিছত টোটাল টকা হৈছিল তেতিয়া কিমান 100 আমি পইচাত লিখিছো এইটো 154 অৰ্থাৎ 15435 পয়সা তেতিয়া হ'ব এইখিনিত পয়সা হিসাব কৰি আছো কাৰণ এইখিনি আমাৰ ভুল হ'ব টকাত লিখিলে এইখিনি হ'ব পয়সা এইটো পয়সা হ'ব এইখিনি গোটেইখিনি পয়সা হ'ব এতিয়া আমি পূৰণ কৰি দিওঁ এই দুটা আগত যোগ কৰি লওঁ x হোল ইনটু এই দুটা যোগ কৰি ল'ব 35x ইকুৱেল 15435 এতিয়া x এর লগত এখানে পূরণ করলে হবো 35x স্কোয়ার 15435 এটা আমি 35 সৌফালে দিম সৌফালে দিলে হবো হরণ 15435 ডিভাইডেড বাই 35 কিমান বার হরণ যায় আমি চাই লওঁ 15435 35 এর হরণ দিও 154 এর ভিতৰত হরণ দিম আমি তেতিয়া কিমান হবো 4 বার দিও আমি 4 5 গুণ 20 4 3 গুণ 12 1 2 14 4 বাছিল 1 বাছিল এতিয়া 35 নামিব 3 নামিল এতিয়া আকৌ 4 বাৰ যাব 140 3 আৰু 5 নামিব তেতিয়া এবাৰ যাব 35 তো আমি কিমান পালো এটো হৰণ কৰি পালো 441 এতিয়া যেহেতু কি হৈ আছে এতিয়া যেহেতু আমাৰ 441 আৰু এইফালে স্কয়ার আছে তেতিয়া এইটোৰ বৰ্গমূল ল'ব লাগিব বৰ্গমূল আমি এইটোৰ বৰ্গমূল ওলাও তো 441 ৰ বর্গমূল ওলালে আমি জোড়া বনাই ললো 2 এর দিম আমি 2 দুগুণে 4 41 নামিল 2 টু 4 হবো 1 দিলে মিলিব 1 1 গুণ 1 1 4 গুণ 4 তেতিয়া কি পালো আমি x স্কয়ার ইজ ইকুয়াল টু 21 পালো আমি 21 স্কয়ার হবো তো স্কয়ার দুই ফালৰ পৰা ক্যান্সেল যাব x ইজ ইকুয়াল টু আমি কিমান পালো 21 তো x টো আছিল মুঠ অংশগ্ৰহণকাৰী তেতিয়াহলে আমি মোট অংশগ্রহণকারী কিমান পালো মোট অংশগ্রহণকারী ইকুয়াল টু 21 জন আৰু আমাক কৈছিল প্ৰত্যেকৰ হাতত কিমান টকা কৈ আছিল এজনৰ হাতত টকাৰ পৰিমাণ আমি জানো যে এজনৰ টকাৰ পৰিমাণ বা প্ৰতিজনৰ আমি লিখিব পাৰো পৰিমাণ কিমান আছিল 25x প্লাস 10x তো এই দুটা যোগ কৰিলে হ'ব 35x তো x ৰ মান আমি পাইছো কিমান 21 35 ইনটু 21 21 এটা পূৰণ কৰিলে কিমান হ'ব 35 এইখিনি পয়সা হ'ব একচুয়ালি এইটো পয়সা তো 35 ৰ লগত আমি 21 পূৰণ কৰি দিও 1 5 গুণ 5 1 3 গুণ 3 2 5 গুণ 10 0 2 3 গুণ 6 7 5 3 7 তো কিমান পালো 735 এইটো হল পয়সাক যদি আমি টকা বনাও তেতিয়া আমি 100 হৰণ কৰিব লাগে তো 735 হৰণ 100 এইটো হল টকা তেতিয়া কি হ'ব 7.35 টকা এজনৰ হাতত টকাৰ পৰিমাণ হ'ব 7.35 টকা আৰু পয়সা হিসাবত ধৰিলে 735 পয়সা এইটো আছিল প্ৰশ্নটোৰ সমাধান এতিয়া আমি 4 নম্বৰটো কৰিম
4 নম্বৰ প্ৰশ্নত কৈছে এটা খৰাহিত 1250টা ফুল আছিল। এজন মানুহে পূজা কৰাৰ বাবে এখন চহৰত যিমান মন্দিৰ আছিল সিমানকৈ ফুল লৈছিল। এইদৰে লওঁতে তেওঁ 8টা খৰাহিৰ সমান ফুল লাগিল। চহৰখনত থকা মন্দিৰৰ সংখ্যা কিমান? এতিয়া মন্দিৰ যিমান আছে সিমানটাকৈ কি কৰিছিল? চহৰখনৰ ফুল লৈছিল খৰাহিৰ পৰা। তো ইয়াতে আমাৰ এটা খৰাহিত থকা ফুলৰ পৰিমাণ কিমান আছিল? 1250টা। আমি লিখি লওঁ যে এটা খৰাহিৰ ফুল আছিল, এটা খৰাহিত ফুল আছিল 1250টা। তেতিয়াহ'লে 8টা খৰাহিৰ ফুল কিমান হ'ব? 8টা খৰাহিৰ ফুল 8 পূৰণ 1250। তেতিয়াহ'লে 8 শূন্য গুণ 0, 8 5 গুণ 40, 0 হাতত 4, 8 2 গুণে 16, 20 0, 8 গুণ 8 আৰু 2 10। তেতিয়াহ'লে 10,000 ফুল আছিল। মুঠ ফুল আমি ইমান পালো। এতিয়া আমি ধৰি লওঁ লেট চহৰখনত মন্দিৰ আছিল এক্সটা মন্দিৰ আছিল। প্ৰতিখনতে কি কৰিছিল? যিমানটা মন্দিৰ আছে সিমানটাকৈ ফুল দিছিলে। তেতিয়াহ'লে আমাৰ ফুলৰ পৰিমাণটো কিমান হ'ব? তেতিয়া আমি লিখি লওঁ প্ৰশ্নমতে ধৰা হ'ল মন্দিৰটোত এক্সটা মন্দিৰ আছিল আৰু প্ৰতিটো মন্দিৰত কি তেওঁ এক্সটাকৈ ফুল দিছিলে। এতিয়া টোটেল ফুল এইখিনি হৈ যাব এক্স পূৰণ এক্স, আৰু এইফালে হ'ব টোটেল ফুল কিমান গৈছিল? 8টা খৰাহিৰ ফুল গৈছিল আৰু 8টা খৰাহিৰ ফুল আছিলে 10,000টা। তেতিয়াহ'লে এইটো এনেকুৱা হ'ব এক্স ইনটু এক্স ইকুৱেল টু 10,000। তেতিয়া এক্স আৰু এক্স পূৰণ কৰিলে কিমান হ'ব? এক্স স্কোৱাৰ 10,000। এতিয়া 10,000ৰ বৰ্গমূল উলিয়াব লাগে। 10,000 এক যোৰা 2 যোৰা 1। তেতিয়াহ'লে 1 আমি ইয়াতে দিব পাৰোঁ 1। ইয়াত যোৰাৰ পৰা আমি এটাকৈ শূন্য ইয়াতে আৰু ইয়াত আমি লিখি লওঁ 1টো ইয়াতে দিব পাৰোঁ, আৰু এইটো যোৰাৰ পৰা এইটো একটা এইটো 1। তেতিয়াহ'লে আমি ইয়াতে গোটেইকেইটা লিখিব পাৰিম। 100 পূৰণ 100 10,000 হ'ব। তেতিয়াহ'লে ইয়াৰ বৰ্গমূল কিমান পালোঁ? 100 স্কোৱাৰ স্কোৱাৰ কেঞ্চেল গ'ল, এক্স ইজ ইকুৱেল টু 100। তেতিয়াহ'লে এক্স মানে আছিল চহৰখনত থকা মন্দিৰৰ সংখ্যা। দেয়াৰফৰ মন্দিৰৰ সংখ্যা 100টা মন্দিৰ আছিল। তো এইখিনি আছিল 4 নম্বৰ প্ৰশ্নৰ সমাধান। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।